আপোনাৰ বিধায়ক পদ খাৰিজৰ প্ৰসংগটো চলি আছে আৰু ধৰক নগাঁওতো ৰকিবুল হুছেইন ডাঙৰীয়াই দেখিছে ইতিমধ্যে এই কথাখিনি আপুনি গমেই পাইছে, কি ক'ব বিচাৰিব? চাওক, মই বিধায়ক পদ খাৰিজ হ'বলৈ দুটামান চৰ্ত পূৰণ কৰিব লাগে। এটা হ'ল যে মই দল ত্যাগ কৰিব লাগে। 2 নম্বৰ হ'ল যে দলে দিয়া 3 লাইন হুইপ মই উলংঘা কৰিব লাগে। এই দুটা চৰ্তৰ এটা চৰ্তও মই উলংঘা কৰা নাই। মোক ছাছপেনশ্যন কৰি ৰাখোঁতেও ৰাজ্যসভা নিৰ্বাচনত দলৰ 3 লাইন হুইপ মানি মই ৰিপুণ বৰাক ভোট দিছিলোঁ, ৰাষ্ট্ৰপতিক ভোট দিছিলোঁ। গতিকে মই ভাবোঁ যে মোৰ বিধায়ক পদ খাৰিজ হোৱাৰ চৰ্ত পূৰণ হোৱা নাই। আৰু এটা চৰ্ত আছে ডিছকুৱালিফিকেশ্যন ৰুলত 6(2) যে এজন বিধায়কৰ বিধায়ক পদ খাৰিজ কৰিবলৈ সেই বিধানসভাৰ সদস্য এজনেহে অভিযোগ কৰিব পাৰিব। ৰকিবুল হুছেইন ডাঙৰীয়া এতিয়া সদস্য নহয় বিধানসভাৰ। গতিকে মই ভাবোঁ অধ্যক্ষ মহোদয়ে ন্যায় কৰিব আৰু মোৰ বিধায়ক পদ খাৰিজ নকৰিব বুলি মই আশা কৰিছোঁ। দ্বিতীয়তে কথাটো হ'ল যে আপোনালোকেও লক্ষ্য কৰিছে, অসমৰ ৰাইজে লক্ষ্য কৰিছে, কমলাক্ষদেৱ পুৰুষায়স্থ বসন্ত দাস, শশী দাস, তেওঁলোকে আজি প্ৰায় 6 বছৰৰ পৰা মুক্ত মনেৰে তেওঁলোকে বিজেপিৰ হৈ প্ৰচাৰ কৰি আছে। কমলাক্ষদেৱ পুৰুষায়স্থই আনকি ৰকিবুল হুছেইনৰ বিৰুদ্ধেও লোকসভা নিৰ্বাচনত প্ৰচাৰ কৰিছিলে। তেওঁলোকে বিধানসভাৰ অধিৱেশনৰ সময়ত বিজেপিৰ হৈ মাত মাতি আছে। তৎসত্ত্বেও ৰকিবুল হুছেইন ডাঙৰীয়াই কমলাক্ষদেৱ পুৰুষায়স্থ বা শশী দাস বা বসন্ত দাসৰ নাম পৰ্যন্ত উচ্চাৰণ কৰিবলৈ সাহস হোৱা নাই। সেইকাৰণে মই ৰাইজক আহ্বান জনাইছোঁ যে যি সময়ত তেওঁৰ সংসদীয় সমষ্টিৰ 12জন মানুহক শিৱসাগৰত অতি বেয়াকৈ অত্যাচাৰ কৰিলে, ৰকিবুল হুছেইনে এটা মাত নামাতিলে, উচ্ছেদ হ'ল, ৰকিবুল হুছেইনে এটা মাত নামাতিলে, সেই সময়ত ৰকিবুল হুছেইনে কমলাক্ষদেৱ, বসন্ত দাস, শশী দাসৰ নাম পৰ্যন্ত উচ্চাৰণ কৰিবলৈ সাহস নোপোৱা তেওঁ মোৰ বিৰুদ্ধে বিধায়ক পদ খাৰিজ কৰিবলৈ উঠি পৰি লাগিছে। মই ভাবোঁ ধুবুৰী সংসদীয়বাসীয়ে ইয়াৰ মূল্যায়ন কৰিব। না, বিষয়টো হৈছে অধ্যক্ষৰ ভূমিকাটোক লৈ পেলাই আচলতে কালি এটা নিৰ্দেশনা দিয়া বুলি কৈছে। আপুনি কৈছে আপোনাৰ বিৰুদ্ধে, কিন্তু কংগ্ৰেছ বিধায়িনী দলেতো বাকী কেইজনৰ এগেইনষ্টতো কৰি থৈছে, অধ্যক্ষৰ ভূমিকাটোহে কথা কৈছে। কি কয় অধ্যক্ষই সিদ্ধান্তটো তেওঁ যিয়েই নকৰক, আপুনি বিচাৰে নাই, কাৰণ এটা দুৰ্দুল্যমান অৱস্থাত আপুনি আছে, অধ্যক্ষই যিটো সিদ্ধান্ত দিয়ে হয় খাৰিজ কৰিব, নহয় নকৰিব, সেইটো তেওঁৰ একে। সেইটোতো আৰু আপোনালোকে অধ্যক্ষ মহোদয়ক প্ৰশ্নটো সোধা ভাল। তেওঁ বিধানসভাৰ মুৰব্বী, তেওঁক মই সমালোচনা কৰিব নোৱাৰোঁ। সেইটো উত্তৰ তেখেতেহে দিব পাৰিব। নহয়, যিটো কথা কৈছে ধৰক কিবা টাইম বাউণ্ডত এটা ডিচিশ্যন ল'ব লাগে, তেনেকুৱা কিবা নিয়ম আছে? সেইখিনিতো মোৰ কৰিবলগীয়া একো নাই। সেইখিনি অধ্যক্ষ মহোদয়ক সোধক, তেখেতেহে জানিব। আৰু এইটো যিটো টাইম বাউণ্ডৰ কথা আপুনি কৈছে, কমলাক্ষদেৱৰ ক্ষেত্ৰত কি হ'ল, বসন্ত দাসৰ ক্ষেত্ৰত কি হ'ল, শশী দাসৰ ক্ষেত্ৰত কি হ'ল, অকল এই টাইম বাউণ্ডটো চেয়াৰমেনৰ ক্ষেত্ৰতে উলংঘা হ'লনে? পাৰ্চনেল একো নাই। তেওঁৰ চৰিত্ৰ হ'ল তেওঁ মুছলমানক মাৰি, মুছলমানৰ ক্ষতি কৰি নেতা হ'ব পাৰে, নেতা হ'ব বিচাৰে, সৰ্বজন গ্ৰহণযোগ্য। এই ক্ষেত্ৰতো শ্বেৰমান মিয়া জনগোষ্ঠীৰ নৰম মাটি, শ্বেৰমানক মাৰিলেতো আৰু কোনেও আৱাজ নুতুলে। গতিকে তেওঁ শ্বেৰমানক টাৰ্গেট কৰি লৈছে। তেওঁ ডেপুটি লিডাৰ হিচাপে তেওঁৰ যদি ন্যায়পৰায়ণতা আছিলে, তেতিয়াহ'লে তেওঁ মোৰ লগতে কমলাক্ষদেৱ পুৰুষায়স্থ 3 মাহ পাৰ হৈ গৈছে, বসন্ত দাসৰ 3 মাহ পাৰ হৈ গৈছে, শশী দাসৰ আজি প্ৰায় 3 বছৰ পাৰ হৈ গৈছে, তেওঁলোকৰ নামটো উচ্চাৰণ কৰিবলৈ সাহস নাই কেলে? কাৰণ হিমন্তলৈ ভয় লাগে। হিমন্ত বিশ্ব শৰ্মালৈ ভয় লাগে তেওঁলোকৰ নাম উচ্চাৰণ কৰিবলৈ। হয়তো হিমন্ত বিশ্ব শৰ্মাৰ উচতনিতে তেওঁ এইটো কৰিছে, বাকী কেইজনৰ বিৰুদ্ধে কৰিলেহে মই বুজিলোহেঁতেন। মুখ্যমন্ত্ৰীয়ে অধ্যক্ষক ডিক্টেশ্যন দিব পাৰেনে? আহ্বান জনাইছে। তেওঁ যদি তেওঁ আহ্বান জনাইছে যদি আমাৰ সিদ্দিক আহমেদ, শশীকান্ত, বসন্ত দাস, কমলাক্ষদেৱ পুৰুষায়স্থ তেওঁলোকৰ বিৰুদ্ধে আহ্বান কিয় নজনালে?
আহ্বান জনোৱা নাই, আপুনি ভুলকৈ শুনিছে। অধ্যক্ষ মহোদয়ক চিধা কৈছে এওঁৰ বিধায়ক পদ খাৰিজ কৰিব লাগে, অৰ্ডাৰ। এতিয়া অধ্যক্ষ মহোদয়ে বিচাৰ কৰিব, তেওঁ হ'ল সদনৰ মুৰব্বী, তেওঁক মুখ্যমন্ত্ৰীয়ে অৰ্ডাৰ দিলে তেওঁৰ মৰ্যাদা হানি হয়নে নহয়, বা মুখ্যমন্ত্ৰীয়ে সদনৰ মৰ্যাদা লাঘৱ কৰে নাই, অসমৰ ৰাইজে বিচাৰ কৰিব।